এয়া হৈছে এলোভেৰা। এলোভেৰাৰ লগতে এয়া পদিনাও হৈছে, লগতে নিজে নিজে টেঙেচি শাকো হৈছে। ইয়াৰে এটা পাত ছিঙি আনি ধুই ল'ম। এই এলোভেৰা জোপাৰ পাতটো বৰ কোমল। এনেদৰে হাতেৰে এৰুৱালেও এনেদৰে এৰাই যায় আৰু এনেদৰে চেপি ৰস উলিয়াব পাৰি। এটা সৰু পাতৰ পৰাই বহুত বিজলুৱা ৰস ওলাইছে। এলোভেৰা চুলিৰ বাবেও বহুত ভাল। আপোনালোকে চুলিটো এলোভেৰা ঘঁহি চাব পাৰে। ঘঁহে নিশ্চয় বহুতে। মই আগতেও এটা এলোভেৰাৰ ভিডিঅ' বনাইছিলোঁ। সেইটো ইজোপা এলোভেৰা গছৰ পৰা বনাইছিলোঁ। সেই পাতটো ৰসটো এনেদৰে নোলায়। এইটো পাতত আকৌ এনেদৰে চেপি থাকিলেও এনেদৰে ওলাই থাকে। বহুত দেৰিলৈকে এনেদৰে জেল হিচাপে ওলাই থাকে। সেইকাৰণে এইটো পাতত এনেদৰে মই ৰস উলিয়াই আছোঁ। এটা সৰু পাতৰ পৰাই এনেদৰে ওলাই আছে। এতিয়া ইয়াত ডাবৰ গোলাবৰী গোলাপ জল মিক্স কৰি থৈ দিম। ৰাতি শোৱাৰ আগত মই সদায় এলোভেৰা জেল মুখত লগাই থৈ দিওঁ আৰু ৰাতিপুৱা মুখখন ধুই দিওঁ। ছালখন বহুত কোমল আৰু উজ্জ্বল হয়। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ৰ'ব, এটা কথা ক'বলৈ পাহৰিয়ে গ'লোঁ। এই এলোভেৰাখিনি ফ্ৰিজৰ ভিতৰত ভৰাই থ'ব, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকিব।